এয়া ৰিহা চাদৰ বৈছোঁ প্ৰথমবাৰৰ বাবে। আগে পিছে বোৱা নাই কোনো কাৰণত। এইবাৰ লগাই চাইছিলোঁ, বহুত দীঘলো হৈছে বহলো হৈছে। চাওকচোন ইমান ধুনীয়া লাগিছে। ইমান দিনৰ কষ্ট কৰি যেনিবা আজি চাদৰখন দেখি বহুত ভাল লাগিছে। ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছোঁ। দুইখন বেলেগ বেলেগ বৈছোঁ। কিমান মৰম লাগিছে চাদৰকেইখন দেখি। মোবাইলতেই নহয় কিন্তু সঁচাকৈয়ে ভাল লাগিছে চাদৰকেইখন। ৰিহা চাদৰবোৰ কিনিছোঁ, যিখন মই ৰিহা কিনিছিলোঁ সেইখন ঠেক হয়, নিজে পিন্ধিবলৈ অসুবিধা হয়। এয়া মই শালৰ পৰা কাটিছোঁ চাওক। কাটি আছোঁ। মই পিন্ধি দেখাম, আপোনালোকে চাবচোন কিমান মৰম লাগে। সঁচাকৈ দেখি বহুত বহুত ভাল লাগিছে। নাজানো কেনেকৈ কৰে, কিন্তু মই এতিয়া কৰোঁতে গম পাইছোঁ কষ্ট বহুত হয়। মানুহে ক'লে কি হ'ব, কষ্টটো বহুত হয়। এয়া কাটিব দিয়া নাই, সৰুজনী ছোৱালীয়ে ধৰি আছে। লগতে বগৰী কেইটামান চোফাৰত থৈ দিছে সৰুজনী ছোৱালী। এয়া মই ওপৰতে লগাই দেখাম। বহুত বহল হৈছে। কাৰণ মই নিজেই শকত, ঠেক হ'লে মোলৈ অসুবিধা হয়। আঁচুটোৱে অলপ আমনি কৰিলে মোৰ। আঁচুটো মই চাব নাজানিলোঁ। ঊলৰে দিছিলোঁ, কিন্তু ঊলটো ঠিক নহ'ল মোৰ কাৰণে। নিজে হাতেৰে বোৱা কষ্টটো মানে লাষ্টত যেতিয়া ভাল হয় তেতিয়া ভাল লাগে দেখি। চাওকচোন মই ইমান শকত, কাপোৰখন ধুনীয়াকৈ হৈ গৈছে। মোৰ ছোৱালী দুজনী ক্ষীণ, তেহেঁতলৈতো বহুত দীঘল হ'ব। মোলেই হৈ গৈছে। দহি বাতিব লাগিব এতিয়া। বহলটো মানে ধুনীয়াই হৈছে আৰু। কাপোৰবোৰ আগতে ক্ষীণ আছিলোঁ কাৰণে বহুত ভালেই আছিলে। এতিয়া ধৰক শকত হৈ যোৱাৰ পৰা কাপোৰবোৰ চব ঠেক হৈ যাব লৈছে মোৰ। এইখন চাওক, এইখন প্ৰথম বৈছিলোঁ। এইখনটো ইখনতকৈও দীঘল। ইখন মই অলপ চুটি কৰি দিলোঁ, বেছি দীঘল হ'ব বুলি। কিন্তু বহলটো ধৰিব পাৰিছে কিমান বহল হৈছে। লগতে ছোৱালীক কৈছোঁ ফটো দুকপিমান মাৰচোন চাওঁ। এই কাটি থাকোঁতে ভিডিঅ'টো য'তে ত'তে মিলাই দিলোঁ, দিব নাজানিলোঁ। এই শালত কাটি থাকোঁতে বছৰ লাগিলে। দুখন চাদৰ আৰু এখন মেখেলা আছেই। মই মাটিশালত বৈছোঁ দেই, উভিং শাল নহয় বাৰু। কাটি লৈয়ে গাত আঁৰি চাইছোঁ।
শাল পাতিবলৈ তেনেকুৱা সুবিধা নাই। ভঁৰালৰ আগফালে শাল পাতি লৈছোঁ। এইখন মেখেলা বৈ আছোঁ। একেলগতে লগাইছিলোঁ আৰু ব্লাউজ পিচ আছে। টাইম লাগিব এয়া